বিতৰ্কিত মন্তব্য কৰি ক্ষমা প্ৰাৰ্থী অখিল গগৈ। মাজনিশা ফেচবুক লাইভত কৰজোৰে ক্ষমা অখিল গগৈৰ। শনিবাৰে মাজনিশা ফেচবুক লাইভত আহি দিনৰ ভাগত দিয়া এক মন্তব্যৰ বাবে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে অখিল গগৈয়ে। শনিবাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল লখিমপুৰৰ নাওবৈচা সমষ্টিত। বিজেপিক কটাক্ষ কৰিবলৈ গৈ অখিল গগৈয়ে বক্তব্য ৰাখিছিল যে বিজেপিক ভোট দিয়া মুছলমানসকলে নৰকত যাব আৰু বিজেপিক ভোট দিয়া মুছলমানসকল কাফিৰ হয়। মই কৈছিলো যে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ, সেইসকল নৰকলৈ যাব। এই মন্তব্যৰ বাবে নিজে দুখিত বুলি মাজনিশা ফেচবুক লাইভত হাতজোৰ কৰি ক্ষমা খোজে অখিল গগৈয়ে। অখিল গগৈয়ে ক্ষমা খুজি কয় যে মোৰ দৰে প্ৰগতিশীল আৰু যুক্তিবাদী এগৰাকী লোকে এই ধৰণৰ মন্তব্য কৰিব নালাগিছিল। মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল, এনেকুৱা এটা ধৰ্মীয় চেণ্টিমেণ্ট থকা, এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল। মোৰ ভুল হৈছিল আৰু এই ভুলৰ বাবে মই সকলোৰে ওচৰত ক্ষমা ভিক্ষা কৰিছো। সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো। ইয়াৰ পিছতেই অখিলৰ ক্ষমা প্ৰাৰ্থনা কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। অখিল গগৈয়ে ইমান সোনকালে ক্ষমা খোজাৰ ৰেকৰ্ড আগত নাছিল। অখিল গগৈ ডাঙৰীয়াই ইমান সোনকালে কাৰোবাক মাফ খোজাটো বা ক্ষমা খোজাটো আজিলৈকে মই দেখা নাছিলো। অখিল গগৈয়ে এটা সময়ত কামাখ্যা মন্দিৰ কিয় যাব লাগে বুলি কৈছিল। অখিল গগৈ ডাঙৰীয়াই এনেকৈ আনকি কৈছিলে যে কামাখ্যা মন্দিৰ কিয় যাব লাগে। তেতিয়া কিন্তু তেওঁ ক্ষমা খোজা নাছিল। তেতিয়াতো অখিল গগৈ ডাঙৰীয়াই ক্ষমা খোজাটো আমি দেখা নাপালো। কিন্তু বিজেপিৰ মুছলমান কাৰ্যকৰ্তাসকলক গালি পাৰি ২-৩ ঘণ্টাৰ পিছতে ক্ষমা খোজাৰ অন্তৰ্নিহিত উদ্দেশ্য তেওঁহে বুজিব বুলি উভতি ধৰে মন্ত্ৰীগৰাকীয়ে। বিজেপিৰ মুছলমান কাৰ্যকৰ্তাসকলক গালি পাৰি ২ ঘণ্টা ৩ ঘণ্টাৰ ভিতৰতে ক্ষমা খোজাটো তেওঁহে জানিব তাৰ অন্তৰ্নিহিত উদ্দেশ্য। নিউজ ডেস্ক ৰিপৰ্ট, PB সংবাদ।